সকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ জৰিয়তে বকছৰীগাঁও সমষ্টিবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোৰ ওপৰত আস্থা ৰাখিছে। মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত তেওঁলোকে আস্থা ৰাখিছে। ভাৰতীয় জনতা পাৰ্টী দলৰ নীতি আদৰ্শৰ প্ৰতি তেওঁলোকে আস্থা ৰাখি আজি এই অভিলেখ সংখ্যক ভোটত তেওঁলোকে মোক জয়যুক্ত কৰাইছে। গতিকে এই আপোনাৰ যিটো মেণ্ডেট, এই মেণ্ডেটটো অভূতপূৰ্ব আৰু প্ৰথমবাৰৰ বাবে আমি এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমি বিধায়ক আমাৰ সমষ্টিটোৱে পাব, মোৰ জৰিয়তে পাব, ৰাজু মেছৰ জৰিয়তে পাব। গতিকে মই এটা মাধ্যম। গতিকে একচুৱেলি এই আস্থাটো মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মানুহৰ আস্থা, আমাৰ চৰকাৰখনৰ প্ৰতি যি আস্থা, আপোনাৰ যি জনকল্যাণমুখী যি আঁচনিসমূহ আমাৰ চৰকাৰে আপোনাৰ ৰূপায়ণ কৰিছে বা যি আমাৰ উন্নয়নৰ যি আমাৰ মানে ধাৰা আমাৰ চৰকাৰখনে আপোনাৰ অব্যাহত ৰাখিছে বিগত আপোনাৰ 10টা বছৰে আপোনাৰ ৰাস্তা ঘাটকে আদি কৰি সকলো ধৰণৰ উন্নয়ন আপোনাৰ হৈছে। গতিকে এখন চৰকাৰৰ কাৰণে সদায় এটা আপোনাৰ টাফ জব মানে এইটো হয় যে তেওঁলোকে উন্নয়নো কৰিব, চাকৰিও দিব, লগত আপোনাৰ মানে জনকল্যাণমুখী আঁচনিবিলাকো সমান্তৰালকৈ চলোৱাটো এখন চৰকাৰৰ কাৰণে আপুনি বহুত মানে এটা চেলেঞ্জ হয়। কিন্তু মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বত আপোনাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁ 3টা কামকে আপোনাৰ তেখেতে একদম সুচাৰুৰূপে তেখেতে ৰূপায়ণ কৰাৰ কাৰণে সক্ষম হৈছে। গতিকে আৰু যিটো আমাৰ লক্ষ্য যে ভাৰতবৰ্ষৰ ভিতৰত 5টা আগুণা ৰাজ্যৰ ভিতৰত আপোনাৰ অসমক আপোনাৰ মানে প্ৰতিষ্ঠা কৰা, গতিকে আমি সেই ৰাস্তা অতিক্ৰম কৰিছোঁ। তাৰে ব্যতিক্ৰম আমাৰ বকছৰীগাঁওবাসী ৰাইজে আপোনাৰ মানে বুজি উঠিছে। তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰী এই যাত্ৰাত সহভাগী হোৱাৰ কাৰণে বিপুল সংখ্যক ভোটত জয়যুক্ত কৰাইছে মোক। গতিকে এইখিনিয়ে আৰু ঠিক কৰিব লাগিব। মেডিকেল নিবনুৱা সমস্যাটো মাননীয় মুখ্যমন্ত্ৰী কৰিয়ে আছে। আপোনাৰ প্ৰত্যেক 6 মাহৰ মূৰে মূৰে আমাৰ হেৰি পৰীক্ষা পাতিয়ে আছে। আপোনাৰ বিভিন্ন যিবিলাক আপোনাৰ চাকৰিৰ যিবিলাক পৰীক্ষা, টেট পৰীক্ষাই কওক বা আপোনাৰ অন্যান্য যিবিলাক চাকৰিবিলাক পাতিয়ে আছে আৰু বিনামূলীয়াকৈ আপোনাৰ চাকৰি দিয়ে আছে। গতিকে চাকৰি দিয়াটো একেবাৰে আপোনাৰ এইটো সাধাৰণ কথা আজিৰ ডেটত বিজেপি চৰকাৰৰ কাৰণে। সেইটো আপুনি যাৰ মেধা আছে, যাৰ আপোনাৰ মানে আছে, তেওঁলোকৰ ক্ৰেডিবিলিটি আছে, তেওঁলোকে পৰীক্ষাত বহিব, চাকৰি পাব। গতিকে চাকৰিক লৈ আপোনালোকে ধৰ সেইকাৰণে প্ৰশ্নটো সোধে চাগে। কংগ্ৰেছৰ দিনত তেওঁলোকে আপোনাৰ পইচা লৈ চাকৰি দিছিলেতো, বা আপোনাৰ বজাৰ এখন তেওঁলোকৰ আছিলে, সেই বজাৰখন আজিৰ ডেটত নাই। গতিকে এইটো গতানুগতিক প্ৰচেছ এটা আৰু চাকৰি পোৱাটো আজিকালি। সমষ্টিটো আপোনাৰ কংগ্ৰেছৰ দখলত আছিলে। গতিকে বিগত 10টা বছৰ আপোনাৰ দিছপুৰত বিজেপি চৰকাৰ আছিলে। বকছৰীগাঁও সমষ্টিটো তুলনামূলকভাৱে অইন সমষ্টিতকৈ আপোনাৰ মানে অলপ পিছপৰা। এইকাৰণে কাৰণ আমাৰ বিধায়কজন বিৰোধীৰ বিধায়ক আছিলে। সেই অনুপাতে যদি আমি চাব যাওঁ তাত কৰণীয় কাম বহুত আছে, যথেষ্ট আছে। এইসমূহ আমি কাম কৰিব লাগিব। আমি ৰাইজৰ লগত সন্মিলিতভাৱে আমি আলোচনাত বহি মেলি আমি কি কাম আমি প্ৰায়টাইজ কৰিব লাগিব, কোনটো কাম আগত কৰিলে ভাল হ'ব, কোনটো কাম দুদিন পিছত কৰিলে ভাল হ'ব, তেনেকৈ আমি বহি মেলি আমি সৰ্বসন্মতি কৰাৰ চেষ্টা কৰিম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'